অসমবাসী ৰাইজ জয়জয়দেৱ বীৰ লাচিত সেনা অসম যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা মই আদিত্য পানী ফুকনে সভাপতি হিচাপে সকলোলৈ সংগ্ৰামী শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে অসমবাসী ৰাইজৰ কাৰণে এটা পৰিতাপৰ বিষয়। আজি বীৰ লাচিত সেনা অসমে গভীৰভাৱে অনুভৱ কৰিছোঁ আৰু চৰকাৰক আমি এক প্ৰকাৰে দুখ প্ৰকাশ কৰি সকীয়াই দিব বিচাৰিছোঁ। জাতি মাটিৰ ভেটি চৰকাৰ কথা কোৱা চৰকাৰখনে আজিৰ তাৰিখত তেওঁলোকে পদক্ষেপ কি লৈছিলে। মই অসম চৰকাৰক এটা প্ৰশ্ন কৰিব বিচাৰিছিলোঁ, বীৰ লাচিত সেনা অসমৰ দুখ ক'ত আছিল? যে যোৱা কালি আমাৰ কামৰূপ জিলা সমিতিৰ সচিবকে ধৰি যিকেইজন ব্যক্তি সৈনিকক আমাৰ কৰায়ত্ব কৰি আজি জেল হাজতলৈ প্ৰেৰণ কৰাৰ যিটো ব্যৱস্থা কৰিছে, মই আজি অসম চৰকাৰৰ গৃহ বিভাগক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে বীৰ লাচিত সেনা অসমৰ দুখ ক'ত আছিল। যে প্ৰথম কথা হৈছে যে বীৰ লাচিত সেনা অসমে জাতিৰ ক্ষেত্ৰত কাম কৰি আছে, খিলঞ্জীয়াৰ প্ৰভুত্ব বিস্তাৰ ক্ষেত্ৰত সদায় সংগ্ৰাম কৰি আহিছোঁ। কিন্তু অসম চৰকাৰে সমানুপাতিকভাৱে কৈ আহিছে যে অসমত শিক্ষিত নিবনুৱাসকলক সংস্থাপনৰ ব্যৱস্থা কৰি আছে। যে আজিৰ তাৰিখত যে SST এক্সামৰ বিষয়ক লৈ যে যোৰহাট জিলাতে প্ৰথম এই খুঁটিনাটিৰ সন্দৰ্ভত আমি প্ৰথম পৰ্যায়ত আমি বিশ্লেষণ কৰিছিলোঁ, তাৰ সমানুপাতিকভাৱে সমগ্ৰ অসমত বীৰ লাচিত সেনা অসমে SSTৰ বহিৰাগত ব্যক্তিসকলে যে অবৈধভাৱে ইয়াত পৰীক্ষাত অৱতীৰ্ণ হৈ তেওঁলোকে সুবিধা ল'ব বিচাৰিছে, তাৰ গোটেই অসমব্যাপী যেতিয়া বিষয়টো প্ৰতিষ্ঠা কৰিবলৈ যোৱা হ'ল, তেতিয়া আমাৰ কামৰূপৰ সংগ্ৰামী সতীৰ্থক কৰায়ত্ব কৰিলে। মই এটা কথা ক'ব বিচাৰিছোঁ যে চৰকাৰৰ এটা দায়িত্ব আছিল যে আমি বহিৰাগত ব্যক্তিসকলৰ তেওঁলোকৰ ভুৱা কাগজ পত্ৰ, প্ৰথম কথা তেওঁলোকৰ অসমৰ আধাৰ কাৰ্ড, মানুহকেইজন বিহাৰৰ আৰু তেওঁলোকৰ বিহাৰৰ এড্ৰেছ, অসমৰ এডমিট কাৰ্ড, এনেধৰণৰ এপ্ৰপ্ৰিয়েট প্ৰুফ দিয়াৰ পিছত আমি গণতান্ত্ৰিক মাধ্যমেৰে সংগ্ৰাম কৰিছিলোঁ আৰু এপ্ৰপ্ৰিয়েট প্ৰুফ পোৱাৰ পিছত সেই কাগজ পত্ৰ আমি সবিশেষ চাই প্ৰশাসনক আমি গতাই দিছিলোঁ। আমাৰ এটাই প্ৰশ্ন হ'ল, প্ৰশাসনৰ দায়িত্ব কি এইটো নাই নেকি যে তেওঁলোকক গতাই দিয়াৰ পিছত আমি গতাই দিয়া সংগঠনৰ ব্যক্তি হিচাপে তেওঁলোকে আমাক গণতান্ত্ৰিক মাধ্যমক সন্মান জনাই তেওঁলোকে আমাক জনোৱাৰ প্ৰয়োজন আছিল যে এই ব্যক্তিকেইজনক আপোনালোকে কাগজখন দিছিলে, এইটো ক্ষেত্ৰত তেওঁলোকক এৰি দিবলগীয়া হ'ল। কিন্তু আজি আজিৰ ডেটত এটাই প্ৰশ্ন যে তেওঁলোকক কৰায়ত্ব কৰি দোষী সাব্যস্ত হোৱাৰ এপ্ৰপ্ৰিয়েট প্ৰুফ অসম চৰকাৰৰ প্ৰশাসনক গতাই দিয়াৰ পিছত কি যুক্তিত সেই মানুহকেইজনক, সেই বহিৰাগত বিহাৰৰ পৰা অহা ষ্টুডেণ্টকেইজনক কিয় এৰি দিব লগা হ'ল? গতিকে সেইটো আছিল প্ৰশ্ন। গতিকে তাৰ পৰিৱৰ্তে আজি অসম চৰকাৰে কি কৰিছে, আমাৰ বীৰ লাচিত সেনা অসমৰ বিভিন্ন সৈনিকক, বিশেষকৈ কামৰূপ জিলা সমিতিৰ বিষয়ববীয়াসকলক তেওঁলোকে গতাই দিয়া বহিৰাগত পৰীক্ষাৰ্থীসকলক সোধপোছ কৰি যেনেদৰে তেওঁলোকে আদালতত হাজিৰ কৰিব লাগিছিলে, তাৰ পৰিৱৰ্তে আমাৰ সৈনিকসকলক হেণ্ডকাপ লগাই তেওঁলোকে কি কৰিছে, জেল হাজতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে। মই সুজিত দত্ত, যোৰহাট জিলা বীৰ লাচিত সেনা অসমৰ মুখ্য সচিব। আমাৰ ইয়াৰ সভাপতি আদিত্য পানী ফুকন, উপসভাপতি ভাস্কৰ দত্ত আছে। আজি আপোনালোকক নিমন্ত্ৰণ কৰাৰ মূল কথাটো হ'ল কি, SSC পৰীক্ষাত যি অনিয়ম হৈছে সেই অনিয়মৰ বিষয়ে যোৱা পৰহি দিনাখনি আমি কিছু আমাৰ সতীৰ্থৰ সহযোগত ফাদিল কৰিছিলোঁ। তেওঁলোকৰ যি আমাৰ অসমৰ ভুৱা নথি পত্ৰ বনাই পৰীক্ষা হলত সোমাবলৈ চেষ্টা কৰিছিলে, সেই সময়ত আমাৰ সতীৰ্থই ধৰি পৰীক্ষা কৰি তেওঁলোকক সোধা পোছা কৰাত সইকাঢ়ি দিয়ে আৰু আমি বীৰ লাচিত সেনাৰ সকলো সতীৰ্থই গৈ তেওঁলোকক আবদ্ধ কৰোঁ আৰু সেই সূত্ৰে নি পেলাই আমি ভোগদৈ আৰক্ষী থানাত গতাই দিওঁ। কিন্তু তাৎপৰ্যপূৰ্ণ কথা এইটোৱে যে আমাৰ অসমৰ বাবে সংৰক্ষিত SSC পৰীক্ষাৰ যি ছিটসমূহ, সেই ছিটসমূহ ভুৱা নথি পত্ৰৰে বহিৰাজ্যৰ সেই যুৱকসকলে ইয়াত পৰীক্ষাত ভৰ্তি হ'বলৈ কেনেকৈ সাহ পালে, ডাঙৰ কথা হ'ল সেইটো। আৰু দ্বিতীয় কথাটো হ'ল কি যে বৰ্তমান চৰকাৰখনে আমাৰ অসমীয়াৰ স্বাৰ্থত আছেনে নে বহিৰাগতৰ স্বাৰ্থত আছে, একদম স্পষ্টকৈ তেখেতসকলে জনাব লাগে। আৰু তৃতীয় কথাটো হ'ল কি যে যোৱাকালি আমাৰ যি গুৱাহাটী কামৰূপ জিলা সমিতিৰ সচিব, মুখ্য সচিব তথা আৰু 5জনকৈ যুৱকক যি তালিবানী প্ৰক্ৰিয়াৰে আবদ্ধ কৰি এৰেষ্ট কৰিলে, তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ
আৰু কথা হ'ল কি যে তেখেতসকলে যোৱাকালি আমি ৰাতি 11 বজাত গম পাইছোঁ যে হেণ্ডকাপ লগাই তেখেতসকলে ক'ৰবালৈ লৈ গৈছে। গতিকে আমি স্পষ্টকৈ পুলিচ প্ৰশাসনক সুধিব বিচাৰিছোঁ যে আপোনালোকে আমি জনামতে 1973 ছেকশ্যন 46 অনুসৰি এজন যদি মানুহে কিবা ক্ৰিমিনেল কৰে বা তেনেকুৱা অফেন্স কৰে তেতিয়াহ'লে তেওঁক হেণ্ডকাপ লগাই নিব পাৰে। কিন্তু কথা হ'ল কি যদি তেওঁলোকক এৰেষ্ট কৰাৰ সময়ত যদি তেনেকুৱা হতাহতি হয় তেতিয়াহ'লে তেখেতসকলক হেণ্ডকাপ লগাব পাৰে। আমাৰ বিল-লাচিত থানাৰ সদস্যসকলে তেনেধৰণৰ কোনো কি বোলে অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰা নাই। আপোনালোকে ভিডিঅ'ত হয়তো ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছে যে তেখেতসকলক যেতিয়া এৰেষ্ট কৰিছোঁ বুলি কৈছে স্ব-ইচ্ছাই গৈ তেওঁলোকৰ গাড়ীত উঠিছেগৈ। আৰু তাৰ পাছত তেখেতসকলে কিয় মানে পুলিচ প্ৰশাসনে কিয় হেণ্ডকাপ লগাই নিবলগীয়া হ'ল আমাৰ পোনপটীয়া প্ৰশ্ন। আৰু কথা হ'ল কি তেখেতসকলক আজি গম পোৱা মতে 3খন থানাত ভাগ ভাগকৈ ৰাখিবলৈ চেষ্টা কৰিছে। কাৰণ তেওঁলোকৰ এটা কথা আমি অলপ দিনৰ পৰা পৰিলক্ষিত হৈছে যে তেখেতসকলে যাতে ভয় ভিত্তি এনেকুৱা ধৰণৰ বিল-লাচিত থানাৰ সৈনিকসকলক দেখুৱাই যাতে অপভ্ৰষ্ট কৰি তেখেতসকলক আঁতৰাই নিয়াৰ আমাৰ বিল-লাচিত থানাৰ সৈনিকসকলক ভয় দেখুওৱাৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আৰু আমি তেখেতসকলক অনতিবিলম্বে দাবী জনাইছোঁ যে আমাৰ এই সৈনিকসকলক সোনকালে জেল হাজতলৈ যি দিয়াৰ প্ৰক্ৰিয়া কৰিছে যাতে অনতিবিলম্বে মুক্তি দিয়ে। কাৰণ বিনা চৰ্তে আমি তেখেতসকলক মুক্তি দিবলৈ আহ্বান তথা দাবী জনাইছোঁ। নহ'লে অনাগত সময়ত বিল-লাচিত থানাৰ প্ৰতিখন জিলাৰ প্ৰতিজন সৈনিকে নিজাববীয়াকৈ যি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলন গঢ়িব লাগে আমি গঢ়িবলৈ সাজু হ'ম।